Welcome to Lakshya Computer Training Institute, Bongaigaon. Moi Gyandeep sir. Ajir pa ami eta notun Python programming class arambho koribo goi asu. Yat completely program ami hikam. Yat কোনো ধৰণৰ concept hikwa নহব, only programming concept hikwa hobo. Jeneke yar agot ami Pythonor concept hikaisu. ঠিক আছে, Pythonor concept মানে variable কি হয়, for loop কি হয়, while loop কি হয়, encapsulation কি হয়, class কি হয়, হেবিলাক ভিডিও অলৰেডি মই দি থৈছো, তোমালোকে চাবা, ভালকে বুজি লবা। তাৰ পিছতে আজি যোনটো আমাৰ ক্লাস আৰম্ভ হ'ব, ইয়াত কিন্তু আমি only program কৰিম। কেলে কি program বহুত ষ্টুডেন্ট এনেকা আছে কনসেপ্ট বুজি পায় কিন্তু program implement কৰিব নোৱাৰে। So for that reason I am going to start a programming class, Python programming class, jo tumaleke only programs paba। One by one ami programs khali yat programs ami korim aru tumak bujai thakim। To ami starting korim ekdom horu programming or pa, tar pisot ami dangor program korim। To tumaleke skip no koriba, jetia moi bujai thakim programs bilak bhalke saba aru nije ghorot kori saba, june Pythonot মানে ইন্টারেস্ট আছে, যার পাইথনত ইন্টারেস্ট আছে, জুনে পাইথন কৰিব বিচাৰে, ইহতৰ কাৰণে মই স্পেশালি এই ক্লাসটো অ্যারেঞ্জ কৰি আছো। মই ইহতৰ কাৰণে পাইথন আৰম্ভ কৰি আছো প্ৰগ্ৰামিং। ঠিক আছে, তো বলা ডাইৰেক্টলি আমি ভিজুয়াল স্টুডিও ওপেন কৰি লওঁ। যদি তোমালোকে ইনষ্টল কৰিব নাজানা, আমাৰ আগৰ ভিডিওস বিলাক চাবা। মোৰ এটা পাইথনৰ কমপ্লিট ক্লাস আছে, য'ত আমি পাইথন কেনেকৈ ইনষ্টল কৰিব লাগে, কি প্ৰসেস হয়, তাৰ পিছত কনসেপ্ট তাত পুরা কমপ্লিট কনসেপ্ট আছে, ইচ এন্ড এভরি কনসেপ্ট তাত তুমি পাবা। তাৰ পিছত তোমালোকে এই ভিডিওটো চাবা, আৰু যোনে অলৰেডি পাইথন জানে ইহতৰ কাৰণে ডাইৰেক্টলি এটো ক্লাস। ঠিক আছে, মানে কনসেপ্ট যদি ক্লিয়ার হৈছে, ডাইৰেক্ট পাইথন আমি এতিয়া প্রোগ্রামিং কৰিম। তো ফার্স্ট প্রোগ্রাম হল প্রোগ্রাম টু এড টু নাম্বারস। ঠিক আছে, তো ইয়াত এড টু নাম্বারস কৰিম। ইয়াত মই হ্যাশ দি দিছো, মানে এটো এজ এ কমেন্ট ট্রিট হ'ব। এতিয়া এড টু নাম্বার, এতিয়া তুমি কি কৰিবা, এ লিখিলে, এ এটা ভেৰিয়েবল এন্ড কমা বি লিখি দিলা, এনেকে লিখি ইকুৱেল দি কিনে তুমি 10 দিলা, মানে এতিয়া এই 10 টু এৰ ভিতৰত সোমাই গল, এন্ড আৰু এটা নম্বৰ দিলো 30, এটো সোমাই গল তোমাৰ বি ভিতৰত। তো তুমি এনেকেও কৰিব পাৰা, ইয়া ইন্ডিভিজুয়ালি এ ইকুৱেল টু এনেকেও কৰিব পাৰা। মই দেখাই আছো, বাস মই জাস্ট তোমালোকক এটা যেতিয়া মই প্ৰগ্ৰাম বিলাক কৰি আছো তোমালোকক সিম্পলি মই বুজাই আছো। সো এটো কৰিছো। তো এতিয়া এড টু নাম্বার, এটো কমপ্লিটলি বহুত ইজি হয়। সো আমি এটা বেলেগ ভেরিয়েবল লৈ লওঁ, c ইকুৱেল টু a প্লাস b। ঠিক আছে, দেন আমি প্রিন্ট কৰাই দিম, প্রিন্ট c কৰাই দিলো। তো এতিয়া হৈ গল আমাৰ প্রোগ্রাম রেডি। এতিয়া আমি এটো রান কৰি চাও, এতিয়া আমি সেভ কৰিব লাগিব। ঠিক আছে, তো ফাইলত গৈ কিনে আমি সেভ এজ, এন্ড আমি এটো সেভ কৰিম। আগেইন আমি এটা কাম কৰো, ডেস্কটপত এটা নতুনকে ফাইল এটা বনাই লওঁ, আৰু ইয়াৰ আমি নাম লিখি দিও Python programs only। ঠিক আছে, Python programs লিখি দিছো, দেন এটো ওপেন কৰি লওঁ, আৰু ইয়াৰ ভিতৰত আমি এটো সেভ কৰি দিও। তো এটো আমি সেভ কৰিম add two numbers। ঠিক আছে, add 2 লিখিছো, .py লিখিলে হৈ গল, দেন সেভ কৰি দিয়া, এন্ড ৰান কৰিছো। তো ইয়াত আমাৰ ইজিলি এনসার আহি যাব। তো ইয়াত চাব পাৰা 40 আহিছে। তো মই কি কৈ আছিলো যে ইয়াত a, b লিখিছো, এটো এটা টেকনিক, ইয়া ফিৰ তুমি a ইকুৱেল টু 20, দেন তুমি কমা দি কিনে b ইকুৱেল টু 40 দি দিলা, এটো পসিবল। ঠিক আছে, এনেকো এটো পসিবল হয়। জাস্ট এটো রান কৰি দিয়া, দেন ইউ উইল গেট সাম আনসার। তো ইয়াত কমা a ইকুৱেল টু b, সো এটো আমি কি কৰো, মেবি হি কমাটোৰ কাৰণে এটা এৰৰ আহিছে, সো হেতু পসিবল নহয়। তো এনেকে কৰিবা, সো ইউ উইল গেট 60। ঠিক আছে, তো এটো হল প্রোগ্রাম টু এড টু নাম্বারস। এতে ইউজাৰৰ পা যদি আমাৰ লব লাগে আৰু হেতু ইন্টিজাৰ ভ্যালু লব লাগিব। সো হোৱাট উই উইল ডু, তো a ইকুৱেল টু ইন্ট লিখিবা, দেন ইনপুট লিখিবা, ইয়াত লিখিলা এন্টার দা ফার্স্ট নাম্বার। ঠিক আছে, কলন দি দিলা, দেন তো ইয়াত আমি আগেইন কি কৰিম, যেনেকৈ আমি এৰ কাৰণে ভ্যালু লৈছো তেনেকৈ বিৰ কাৰণে আমি ভ্যালু লম। সো সিম্পলি মই এটো কপি এন্ড পেস্ট কৰি দিম,
and then ইয়াত সেকেন্ড লিখি দিম ইয়াত তুমি সেকেন্ড লিখি দিবা ঠিক আছে তে এটো হল ইউজাৰ পৰা লোৱা আৰু এই দুটা ডিলিট কৰি দিবা এতিয়া ভেৰিয়েবল a and b ইয়াত আছে আৰু ইয়াত স্পেশালি মই int লিখি দিছো কেলে কি বাই ডিফল্ট তুমি যে কোনো ভ্যালু দিয়া হেতু এজ এ স্ট্রিং ট্রিট কৰে সো আমি ইয়াত এক্সপ্লিসিটলি কি কৰি আছো টাইপ কনভার্সন কৰি আছো মানে আমি ইন্টিজার ভ্যালুৰ পৰা ডাইৰেক্টলি আমি ইন্টিজাৰত কনভার্ট কৰি দিম আৰু হে দুটা আৰু কি হ'ব প্লাস হৈ যাব এটো ৰান কৰি চাও run kori dia and you will get some answer to yat tumi sabo para enter the first number to prothomoti yat user opor lobo to tumi jeneke 26 dila then 45 dila enter kora aru tumar 71 answer ahi gol etia kotha hol je ei bostu tu jodi tumi nidia to answer to ki ahibo jodi tumi int use no kora int jodi tumi use no kora tetia hole ki hobo tomar sabo para ei duta je duta number tumi enter koriba etia error nahe run kori saba kono error nahe number properly lobo 34 and 45 to etu ki hobo 3445 answer ahi jabo 3445 saba ইয়াত সব পৰা 3445 आंसर আহি গৈছে ঠিক আছে এটু এড নকৰে এটু কোৱা হয় কনকেটিনেট তো এই কনসেপ্ট বিলাক মই বুজাবৰ কাৰণে প্ৰগ্ৰামস বিলাক কৰাই আছো তো আই থিংক তোমালোকে এডিশন অফ টু নাম্বাৰ जो এড অফ টু নাম্বাৰ বুজি পাইছা সো মই এটু বেকাৰ যোনটো আছিল আমাৰ ইন্ট হেতুৱে মই দি দিও এটুৱে বেটাৰ হ'ব এতিয়া আমাৰ নেক্সট প্ৰগ্ৰাম এতিয়া আমাৰ যোনটো নেক্সট প্ৰগ্ৰাম হেতু হল প্ৰগ্ৰাম টু চেক whether a number is even or odd তুমি just এটা নাম্বার টাইপ করিবা আৰু হে নাম্বারটো odd হয় নে even হয় সরি yes odd या even যে কোনো এটা উলাব লাগে সো মই num নাম বুলি এটা ভেৰিয়েবল ললো ইকুৱেল দিলু সিম্পলি int লিখিম আগৰ নিচিনা প্ৰসেস হ'ব enter the number just তুমি নাম্বার এটা প্ৰেস কৰিবা নাম্বাৰটো নামৰ ভিতৰত ষ্টৰ হৈ যাব ষ্টৰ হোৱাৰ পিছত এন্টাৰ কৰিবা তাৰ পিছত if লিখিবা আৰু ব্ৰেকেটৰ ভিতৰ লিখিবা num আৰু এটো মডুলাস 2 equal to 0 দি দিবা এটোৰ মিনিং হল ইয়াত মানে মডুলাসৰ মিনিং হল যদি তুমি নাম্বার যোনটো নাম্বার তুমি এন্টাৰ কৰিবা হেতু 10 হ'ব পাৰে 20 হ'ব পাৰে 30 হ'ব পাৰে মানি লোৱা তুমি 20 দিলা ইয়া অৰ্ডাৰ নম্বৰে দিলা মানি লোৱা 15 দিলা ইয়া 7 দিলা যে কোনো নাম্বার হেতু 2 দি ভালকে ডিভাইড হৈ কিনে মডুলাস 0 আহিব লাগিব মানে লাস্টৰ যোনটো ভ্যালু হবে একদম মানে আমাৰ কমপ্লিট 0 আহিব লাগিব যেতি আমি কোনো এটা নাম্বার মানি লোৱা মই ইয়াত এটা সিম্পলি তোমাক দেখাই দিও পেইন্টৰ মাধ্যমে দেখাই দিও পেইন্ট নহয় ইয়াত মই তোমাক পেনৰ মাধ্যমে দেখাই দিও তো ইয়াত মানি লোৱা তুমি কিবা এটা নাম্বার এন্টাৰ কৰিলা মানি লোৱা তুমি এন্টাৰ কৰিলা 10 ঠিক আছে তো এটো আমি কেনেকে কৰিম 10 আৰু ইয়াত আমাৰ কিমান আছে 2 আছে নাম্বার হল 10 আৰু 2 দি ডিভাইড কৰিবা 2 2 5 যা 10 তো এটো কি হল তোমাৰ মডুলাস কি উলালে 0 উলালে তো 0 equals to 0 ঠিক আছে 0 equals to 0 কি হ'ব আমাৰ কমপ্লিটলি কারেক্ট হ'ব সো হেতুৰ কাৰণে আমি কি কৰিম এতিয়া তো আমি কি কৰিম ইয়াত কলন দি দিবা ঠিক আছে কলন দিয়াৰ পিছত এটা স্পেস দিবা স্পেস দিয়াৰ পিছত স্পেস মানে ট্যাব প্ৰেস কৰিবা ইনডেন্টেশনও প্ৰপাৰ হ'ব লাগিব সো ইয়াত আমাৰ হেতুই হ'ব তো 0 যদি উলাই তেতিয়া হলে আমি ইয়াত প্ৰিন্ট কৰি দিম প্ৰিন্ট কৰাই দিও the value is even number ঠিক আছে ওকে আদারওয়াইজ তো আমি জানো কি হ'ব otherwise else part use kora yat else use kora colon diba then yat tumi di dia print bracketor bhitor likhi dia the value is odd number ঠিক আছে বাস ইমান লিখিলে হৈ গল এতিয়া তুমি এটো রান কৰিছো সিম্পলি তো এটো মই সেভ কৰা নাই সাগে সেভ কৰিলো সেভ এজত গৈ কিনে এটো হ'ব even or odd that's it .py লিখি সেভ কৰি দিও এতিয়া আমি রান কৰো রাইট ক্লিক এন্ড run this program you will get some answer প্ৰথমত আমাৰ দিব লাগিব নাম্বার 2 ঠিক আছে একসেপ্ট হ'ব লাগিব আচ্ছা ইয়াত আমি ভুল কি কৰিলো ইয়াত আমি ইন্টাৰ পিছত ইনপুট লিখা নাই তাৰ কাৰণে
হি একসেপ্ট কৰা নাই এতিয়া একসেপ্ট কৰিব এতিয়া ৰান কৰিলে তুমি ইজিলি এটা নাম্বাৰ দিবা তো মানি লোৱা মই 53 দিছো 53 সৰি ইয়াত নহয় ইয়াত হ'ব তলত তো ইয়াত মই 53 দিছো এন্ড the value is odd তুমি again এটো রান কৰা and তুমি বেলেগ এটা ভ্যালু দি দিয়া তলত 12 দি দিলো তো এটো কব the value is even number ঠিক আছে তো এটো হৈ গল খুব ইজি প্রোগ্রাম মই বুজাই দিলো কনসেপ্টটো তো এটো even and odd ঠিক আছে even and odd কেনেকে উলোৱা হয় এটো যদি তুমি প্ৰথমটো odd কৰিব বিচাৰিছা সেকেন্ডটো even কৰিব বিচাৰিছা তেতিয়া হলে ইয়াত not equal দি দিবা তেতিয়া হলে not equal to 0 মানে ইয়াত যদি 1 আহে ৰিমাইন্ডাৰ 1 আহে ৰিমাইন্ডাৰ নহয় মডুলাস যদি 1 আহে আৰু ৰিমাইন্ডারও কব পাৰা তো 1 যদি আহে 1 is not equal to 0 কন্ডিশন ট্ৰু আৰু এটো হৈ যাব তোমাৰ odd আৰু এটো হৈ যাব even ঠিক আছে even হৈ যাব বাস এতিয়া তুমি এটো ৰান কৰা সিম্পলি ৰান কৰি চোৱা আৰু ইয়াত তুমি দি দিয়া 66 তো ইয়াত তোমাক শো কৰিব the value is even answer same আহিব কোনো ইয়াত চেঞ্জেস নহয় জাস্ট মই কলু যে তুমি প্ৰথমত যদি odd মানে odd উলাব বিচাৰিছা তেতিয়া হলে এই প্ৰসেসটো কৰিব লাগিব ঠিক আছে বাস ইমানে মই উল্টা কৰি দিছো ঠিক আছে ইয়াত মই এতিয়া odd প্ৰথমত হি প্ৰিফাৰ কৰিব চেক কৰিব এতিয়া মানিলো মই 33 দিলো সৰি 33 এন্টাৰ প্ৰেছ কৰা the value is odd number তো এটো even and odd আমি উলালু দেন addition of two number উলালু and then আমাৰ আহিব swapping of two numbers তো এটো কেনেকে কৰিবা এটো সিম্পল হয় তো বলা তো আমি সিম্পলি কি কৰো আমি a equal to ইয়াত আমি কি কৰো ইউজাৰৰ পৰা ভ্যালু এতিয়া নলও ঠিক আছে আমি জাস্ট ডাইৰেক্টলি ইয়াত ডিফাইন a কৰি দিও या फिर আমি x and y লো x equal to মানিলো 56 and y equal to 78 দুটা ভ্যালু আমি স্টোর কৰিলো দুটা ভ্যালু স্টোর কৰাৰ পিছত আমি কি কৰিম এতিয়া তোমাৰ তুমি চাই আছা যে x ত 56 আছে y ত 78 আছে ঠিক আছে আৰু ভেৰিয়েবল মানে কি কোনো এটা মেমৰিৰ আমি নাম লোৱা হৈছে ঠিক আছে তো x ত 56 y ত 78 লোৱা হৈছে এতিয়া আমি কেনেকে এটো ইন্টারচেঞ্জ কৰিম তাৰ কাৰণে আমাৰ আৰু এটা ভেৰিয়েবল লব লাগিব এটো হৈ গল z ইয়া তুমি টেম্প বুলি এটা টেম্পোৰাৰি ভেৰিয়েবল ললা ইকুৱেল লিখিলা ইকুৱেল লিখাৰ পিছত তুমি ইয়াত ভ্যালু যে কোনো এটা ভ্যালু আমি x ৰ ভ্যালু ইয়াত স্টোৰ কৰি দিলো x ৰ ভ্যালু যেতিয়া টেম্পত স্টোৰ হৈ গল মানে এতিয়া টেম্পত আছে 56 x তো 56 আছে আৰু ইয়াতো 56 আছে তো এতিয়া আমি কি কৰিম এতিয়া আমি কৰিম এতিয়া আমি x equal to আমি কি কৰিম y এর ভ্যালুটো হুমাই দিব y কিমান আছে 78 আছে এটো কত হুমাই যাব y x এর ভিতর হুমাই যাব and then y equal to temp কৰি দিম এতিয়া টেম্পৰ ভিতর হুমাই যাব তোমাৰ আমাৰ যোনটো x এর ভ্যালু আছিল 56 ঠিক আছে এটো হুমোৱাৰ পিছত সিম্পলি আমি এটা এটো ইন্টারচেঞ্জ হৈ আছে তোমালোকে অলপ যদি এটো ভালকে সোৱা আৰামসে বুজি পাবা বহুত সিম্পল প্ৰগ্ৰাম হয় জুনে নতুন হিয়তৰ কাৰণে জাস্ট বুজাত 2 মিনিট টাইম লব কিন্তু বেলেগে তো বুজি পাইছে এটো কৰাত একোই নাই কৰিবলে খুব ইজি প্ৰগ্ৰাম ঠিক আছে তো ইয়াত আমি লিখি দিও the value of x ঠিক আছে এটো লিখিলো দেন মই ইয়াত প্লাস x লিখি দিও তো x ত কি ভ্যালু লাব চাও দেন the value of y কি লাব এটো আমি চাইলো y ঠিক আছে তো ইয়াত তুমি চাব পাৰিবা এটা আমাৰ কি উলাব ইয়াত the value of x কি চাব পাৰিবা যে x ত এতিয়া ভ্যালু হ'ব 78 আৰু y ত ভ্যালু হ'ব 56 ঠিক আছে তো বলা রান কৰি চাও সিম্পলি রান কৰা সেভ কৰিব কৈছে সেভ কৰা নাই swap.py and run কৰা এতিয়া আমি সৰি আহি গৈছে সৰি ইয়াত আমাৰ অলপ এটা হৰু মিস্টেক হৈছে কি মিস্টেক হৈছে the value of x
কেলে কি এইবিলাক মই চেঞ্জ কৰিব পাৰোঁ ঠিক আছে ষ্ট্ৰিং আৰু তোমাৰ ভেৰিয়েবলৰ ডিফাৰেন্সটো মই ওলাব পাৰোঁ কিন্তু এতিয়া সময় কম আছে বুলি মই সিম্পলি তোমাক 1 by 1 দেখাই দিওঁ সিম্পলি ভাবে তো এটো আমাৰ ঠিক হৈ গ'ল এতিয়া x and y ৰ আমি ভ্যালু চাও কি ওলাই তো ইয়াত তুমি চাব পাৰা the value of x 78 ঠিক আছে x ৰ ভ্যালু এতিয়া 78 আৰু y ৰ ভ্যালু 56 ওলাইছে তো আই থিংক এই সোয়েপিং কনসেপ্টটো বুজি পাইছা মই এই তিনটা প্ৰগ্ৰাম দেখাইছো এই তিনটা প্ৰগ্ৰাম ইমিডিয়েটলি তোমালোকে কৰা বুজাৰ চেষ্টা কৰা যদি কোনো অসুবিধা হয় মোক তোমালোকে সুধিব পাৰা কমেন্ট কৰিব পাৰা তো আশা কৰো আজিৰ ভিডিওটো বহুত সিম্পল আছিল প্লিজ তোমালোকে যদি আমাৰ পাইথন প্ৰগ্ৰামিং এটো টিউটোৰিয়েল চাই আছে তো প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা আমাৰ চেনেল হল লক্ষ্য অনলাইন ট্ৰেনিং আৰু আমাৰ যোনটো ফেসবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট তো ইয়াতে মই সমাপ্ত কৰো থ্যাংক ইউ